আসসালামু আলাইকুম নয়জান কুক এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আজিৰ ভিডিঅ'টো যদিহে আপোনালোকক ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ফেচবুকত চালে মোৰ পেজটো ফ'ল' কৰি থ'ব। কালি ৰাতি ভাত বনোৱা নাছিলোঁ, মানে ভাত খাবলৈ মন যোৱা নাছিলে, সেয়েহে ৰুটি বনাইছিলোঁ। আৰু আজি ভাবিলোঁ ৰাতিপুৱা একো নাস্তা নেখাওঁ, ভাত বনাই লওঁ। সেয়েহে প্ৰথমতে মানে ভাতকেইটা বহাই পিছতহে বাকী কাম কৰিম বুলি ভাবিছোঁ। বৰষুণ দিয়াৰ কাৰণে লাইন নাছিলে আৰু ইনভাৰ্টাৰো শেষ হৈ গৈছিলে। সেয়েহে মানে ফ্ৰিজত মাছ আছিলে, ৰাতিয়ে ভাবিলোঁ মাছখিনি ভাজি থওঁ, নহ'লে বেয়া হৈ যাব। আৰু এতিয়া আকৌ অলপ ভাজি তাৰপিছত তৰকাৰী বনাই ল'ম। ৩-৪ দিন বৰষুণ দিয়াৰ পিছত আজি ৰ'দ দিছে আৰু চাদৰ অৱস্থা দেখিছেনে, একেবাৰে বেয়া। মানে এইফালে এয়া পুখুৰীটো এইফালে খালী আছিলে, সিফালে অলপ পানী আছিলে, এইফালেও মানে আজি ৰাতিৰ বৰষুণত এইখিনিও ভৰি গৈছে। আৰু এইফালেও এটা পুখুৰী আছে, এইটো দেখক ভৰি গৈছে। মানে ইমানেই বৰষুণ দিছে আৰু কাৰেণ্টটো নাই, ইনভাৰ্টাৰো শেষ হ'ল। মানে এনেকুৱা বেয়া অৱস্থাত চলি আছোঁ আৰু এইকেইদিন চবৰে এনেকুৱা হৈছে, অকল মোৰ নহয়। আৰু গছ গছনিবিলাকো অলপ বেছি বৰষুণ পোৱাৰ কাৰণে কিবা নিচিনা হৈ আছে। ইফালে আকৌ অলপ জলকীয়া পকিছে। এতিয়া মানে ঝাৰু দিম, ঝাৰু দিয়াৰ পিছত তামোল কাটি থৈছিলোঁ, এইখিনি ৰ'দত দিম। ঝাৰু দিয়া হ'ল, এতিয়া গৈ তামোলখিনি আনো। তামোলখিনি লৈ আহিলোঁ চাদলৈ। তামোলখিনি বেয়াই হৈ আছে, অলপ ভিতৰতে মানে ভেকুৰি উঠাৰ নিচিনা হৈ গৈছে। ৰ'দেই নাই, 3 দিন না 4 দিনেই হ'ল। উপায় নাই আৰু এতিয়া মানে ভালকৈ মেলি দিব লাগিব এডোখৰ, তেতিয়াহে মানে ধুনীয়াকৈ আকৌ শুকাব। এয়া তামোলখিনি এডোখৰকৈ মেলি দিছোঁ। এনেকুৱাকৈ মেলি দিলে অলপ ভালকৈ শুকাব আৰু এই ভেঁকুৰখিনিও অলপ নাইকিয়া হ'ব যেন লাগিছে মোৰ। আৰু এইফালে এই বস্তাটোৰ তামোলখিনি আকৌ খালীহে থৈছিলোঁ, বাকলি পেলোৱা নাছিলোঁ, এনেই ৰ'দত দিছিলোঁ, 2 দিনমান ৰ'দত দিছোঁ। বাকলি শুকাই গৈছে, মানে কাটাৰ আগতেই কেইদিনমান ৰ'দত দিছিলোঁ। মই সময়ো নাপাওঁ আজিকালি, মানে আফৰানৰ লগত স্কুলত যাব লাগে, সি অকলে স্কুল নাযায়। এতিয়া তাৰ যোৱাবাৰে স্কুলত দিছিলোঁ, তো সি স্কুল নগ'লে, সেইকাৰণে মোৰ এবছৰ মানে লছ হ'ল। আৰু সেইকাৰণে এইবাৰ ভাবিছোঁ নাই, নিজে লগত থাকি হ'লেও তাক দিবই লাগিব। কেইদিনমান যোৱাৰ পিছত তাৰো অভ্যাস হৈ যাব। সেয়েহে মানে তাৰ লগত সদায় যাবলগীয়া হৈ আছে বুলি কাম বনবিলাক মোৰ একেবাৰে কৰিব পৰা নাই। ভাত ৰান্ধিছোঁ, খাইছোঁ, কাপোৰ ধুইছোঁ, মানে শ্বৰ্টকাট যিমানখিনি কাম ইমানখিনিহে কৰিব পাৰি আছোঁ। গোটেইখিনি কাম মানে কৰিব পৰা নাই। বা ঈদ আহি আছে, ঈদৰ কাৰণেও একো কাম বন কৰিব পৰা নাই, একো পিঠাও বনাব পৰা নাই, এনেকুৱা হৈ আছে। মানে এইবাৰ ঈদত মোৰ প্ৰথম এনেকুৱা হ'ল। উপায় নাই, ল'ৰাটোৰ ভৱিষ্যতৰ কথা আছে। মোৰতো আৰু ঈদ এইবাৰ গ'লে আকৌ আহিব ঈদ, তেতিয়া বনাম, বা এইবাৰো পাৰিলে কিবা কিবি বনাম, নোৱাৰিলে নাই আৰু। ইমান মানে আফচোচ নাই আৰু। তামোলখিনি আধা মেলাৰ পিছত আকৌ মানে দিনটো কেনেকুৱা হৈছে দেখিছেনে, বৰষুণ আহিব নেকি এনেকুৱা লাগি আছে। আকাশৰ ফালে চাই ভয়ো লাগি আছে, মেলি দিয়াৰ পিছত আকৌ যদি বৰষুণ হয়। সেয়েহে বহি চিন্তা কৰি আছোঁ কি কৰিম। বৰষুণ আহিব যেন লাগি আছে, সেইকাৰণে আকৌ তামোলখিনি উঠাই আছোঁ। আৰু এয়া দেখক অলপ বৰষুণ দিয়া আৰম্ভ হৈ গৈছে, জল্দি উঠাই ল'লোঁ তামোলখিনি। আৰু এয়া দেখক আকাশখন ইমান ধুনীয়া হৈ আছে, দেখিবলৈ বৰ ধুনীয়া লাগি আছে। আমাৰ ঘৰৰ ওচৰতে পাহাৰ, অলপ যাব লাগে আৰু মানে দেখিবলৈ ইমানেই ভাল লাগি আছে। আৰু পাহাৰত ইমান বৰষুণ দি আছে, মানে ইয়াৰ পৰা শব্দ শুনা গৈ আছে, বহুত বেছি বৰষুণ দি আছিলে পাহাৰত। আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয় পাহাৰ, তথাপিও মানে আমাৰ ইয়াত বৰষুণ দিয়া নাছিলে আৰু পাহাৰত বহুত বেছি বৰষুণ দি আছিলে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে।
ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আল্লাহ হাফিজ।